মছজিদত পেলাই থৈ গ'ল মাংস। নিষিদ্ধ মাংসৰ বিতৰ্কৰ মাজত মছজিদত এয়া কি ওলাল? মাংসৰ পেকেটত কাৰ মোবাইল নম্বৰ? পবিত্ৰ মহৰমৰ দিনটোত পুৱাৰ ফজৰৰ আজানৰ পূৰ্বে সংঘটিত হয় এই ভয়ংকৰ ঘটনা। দুৰ্বৃত্ত স্কুটিত আহি মছজিদ চৌহদত দলিয়াই থৈ গ'ল মাংস। চাওক চিচিটিভি ফুটেজ। এয়া পাঞ্জাবাৰী পুৰণ বস্তিৰ মছজিদ। মছজিদৰ কাষৰ গলিটোৰে এজন লোক স্কুটিৰে আহিছিল আৰু কিছু সময়ৰ পিছত সেই গলিটোৰে উভতি যোৱাৰ সময়ত দলিয়াই থৈ যায় মছজিদত মাংস। যি ঠাইত নামঘৰ মছজিদ প্ৰায় ওচৰা ওচৰিকৈ আছে সেই স্থানত কোনো দুৰ্বৃত্তই পৰিৱেশ বিনষ্ট কৰাৰ ষড়যন্ত্ৰ ৰচিছে নেকি? যোৱা নিশাৰ কথাটো আমি ভালকৈ ক'ব নোৱাৰি, কাৰণ ৰাতি 10:40 বজাত এটা স্কুটি ইফালৰ পৰা আহি ইফালে গ'ল, ইফালে বেক কৰি আহি ইয়াৰ পৰা দলি মাৰি এটা আমাৰ জোতা য'ত থওঁ তাতে পেলাই দিছে। পিছত গম পোৱা নাই, ৰাতিটো তালা নমাজ পঢ়াৰ পিছত তালা মাৰি বন্ধ কৰি গ'ল। ৰাতিপুৱা ফজৰৰ আজানটো 4টা বজাৰ আগতে হয়। আজান দি আহি গেট খুলিব যাওঁতে দেখা পায় এটা নতুন বস্তু। কি বস্তুটো চালে তেতিয়া দেখা পালে যে এটা মাংস। লগে লগে দুই এজনক ফোন কৰিলে আৰু আজান দিয়াততো চবেই আমি আহিয়ে গ'লোঁ। এই বস্তুবিলাক দেখা পালোঁ যে হয় না মানুহটোক চিনা যোৱা নাই। মানুহটোক চিনা যোৱা নাই, মাস্ক আছে আৰু হেলমেট পিন্ধা আছে, স্কুটিত বহি আছে। আহিল গ'ল আৰু অলপমান ৰৈ এইটো দলিয়াই দি অলপমান ৰৈ গুচি গ'ল। বোধহয় কাৰো ইনফৰ্মাৰ ডাইনেমাই ৰাখিছে, এতিয়া যায় এনেধৰণৰ হ'ব পাৰে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নামঘৰ মন্দিৰ চৌহদত দুৰ্বৃত্তই নিষিদ্ধ মাংস পেলাই যোৱাৰ ঘটনাৰ চাঞ্চল্য মাৰ নযাওঁতেই এই ঘটনা সংঘটিত হৈছে এইবাৰ গুৱাহাটীৰ পাঞ্জাবাৰীত। কোনে সংঘটিত কৰিছে এই ঘটনা? আৰক্ষীৰ তদন্তত শীঘ্ৰেই ওলাই পৰিব। আজি ৰাতিপুৱা কথাটো গম পাই যেতিয়া আমি 3:30 বজাত মোটামুটি 3টা বজাতে উঠিছোঁ। 3:30 বজাত আমাৰ খাদিম চাহাবে যেতিয়া ক'লে যে এনেকৈ গেটখিনি খোলোতে ক'লে যে ইয়াতে কিবা মাংস দেখা পাইছোঁ, অলপ মাংসটো বেলেগ মাংস নেকি। তাৰপিছত মোক ফোন কৰিলে, তাৰপিছত আহিলোঁ। মই অহাৰ লগে লগে আৰু অন্য মানুহবিলাকৰ নামাজৰ কাৰণে আহিছে। আহি কিনে দেখা পাই কিনে দেখিলোঁ যে মানে কি এখন নোট লিখা আছে আৰু ভিতৰত মানে মাংস আছে। তাৰপিছত আমাৰ নামাজৰ সময় হৈ গ'ল কাৰণে নামাজ পঢ়িলোঁ। নামাজ পঢ়ি আমি গোটেইবিলাকে আলোচনা কৰিলোঁ যে এই বস্তুটো পুলিচক জনোৱা ভাল। দিছপুৰ থানাত ফোন কৰিলোঁ। 10-15 মিনিটৰ পিছত আহিল তেওঁলোকে। আহি কিনে বস্তুখিনি লৈ গ'লে আৰু CC কেমেৰাৰ ফুটেজটো বিচাৰি CC কেমেৰাৰ ফুটেজটো কৰিলোঁ। কৰি কিনে আমিও ফুটেজটো চালোঁ যে কোনোবা এজন ল'ৰাটো মানে কি স্কুটি লৈ আহিছে, আহি কিনে ভিতৰৰ আমাৰ বাইলেণ্ডৰ ভিতৰত গ'ল। আকৌ ভিতৰৰ পৰা ৰিটাৰ্ণ হওঁতে স্কুটিখন ৰখি ওপৰৰ পৰা ৱালৰ ওপৰত ৰেলিঙৰ পাৰ কৰি কিনে দলি মাৰি থৈ গ'ল। এতিয়া কোনে কৰিছেতো এইটো আমি গম নাপালোঁ। কেমেৰাৰ পৰা সিমান ভালকৈ ধৰিব নোৱাৰি। পুলিচে যদি উচ্চ তদন্ত কৰে কিজানি বিচাৰি পাব, তাক উচিত বিচাৰ দিব লাগে। আৰু এনেকুৱা ভৱিষ্যতলৈকে যেন নহয়। মন্দিৰ বা মছজিদত য'তে নহওক, যিকোনো ধৰ্ম অনুষ্ঠানত এনেকুৱা ধৰণৰ কাম কেতিয়াও হ'ব নালাগে বা আমি এইটো নিবিচাৰোঁ। আৰু যোনে কৰিছে তাক উচিত বিচাৰ কৰি মানে কি কৰায়ত্ব কৰি উচিত বিচাৰ হ'ব লাগে, সেইটোৱে আমাৰ আবেদন। গুৱাহাটীৰ পৰা জিতুমণি শৰ্মাৰ সহযোগত ৰঞ্জন হাজৰিকাৰ ৰিপৰ্ট, টাইম 8।